মই জয়ন্ত কুমাৰ দাসৰ ওচৰলৈ আহিছোঁ এতিয়া কথা হৈছে যে বহুখিনি কথা দেৱজিৎ মহন্তই উল্লেখ কৰিছে সেইখিনি কথা আপোনাৰ কিবা ক'বলগীয়া আছে নেকি অখিল গগৈক বহুখিনি কথা কৈছে আৰু লগতে এই যিটো স্থায়ী সংস্থাপনৰ প্ৰসংগটোত মুখ্যমন্ত্ৰীয়ে যিখিনি কথা উল্লেখ কৰিলে সেইখিনিৰ লৈ আপুনি সন্তুষ্ট হৈছে নে নাই হোৱা দাদা এইটোতো পিছত আহিব প্ৰথম কথা হ'ল কি এই গোটেই যিটো ডিজাষ্টাৰ হৈছে এইটো হৈছে মেন মেড ডিজাষ্টাৰ এইটো সকলোৱে মানিবলৈ বাধ্য আৰু চৰকাৰী পক্ষইও মানিবলৈ বাধ্য আপুনি যদি চাই মই অকণমান আগলৈ যাওঁ আজি নহয় তাৰ আগৰবাৰ যেতিয়া CM তাত ভিজিট কৰিছিলে তেওঁ তাত এটা কথা কৈছিলে যে এইটো হৈছে ক্লাউড ব্লাষ্টিং হৈছে আৰু নাগালেণ্ড গভৰ্ণমেণ্টে আমাক উইদিন 10 মিনিটছ আমাক ইনফৰ্ম কৰিছে কিন্তু তেতিয়ালৈকে আমাৰ কৰিবলৈ একো নাথাকিল কাৰণ এইটো যিহেতু এটা প্ৰলয়ংকাৰী এটা বান হৈছিল তাৰ পিছত আমি গম পালোঁ যে এই গোটেই আৰু আমাৰ সভাপতিয়ে কিন্তু প্ৰথমে কৈছে যে এইটো ক্লাউড ব্লাষ্টিং নহয় এইটো হৈছে কি যে ইলিগেল মাইনিং কোল মাইনিং ইত্যাদিৰ কাৰণে এইটো কি হৈছে ডিজাষ্টাৰটো আৰম্ভ হৈছে পিছত তেওঁলোকৰ মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিটো এজেঞ্চি আছে বতৰ বিজ্ঞান তেওঁলোকে কৈছে যে তেনেকুৱা নাগালেণ্ডত কোনো ধৰণৰ ৰেকৰ্ড নাই ক্লাউড ব্লাষ্টিং হোৱাৰ এইটো হৈছে অনলি বিকজ অফ ইলিগেল মাইনিঙৰ কাৰণে কি হৈছে এইটো হৈছে আৰু লগতে কি হৈছে তাত এটা আমাৰ মহন্ত ডাঙৰীয়ে যিটো কৈছে যে এটা এই কি কয় মন জিলাত এটা ডেম হ'বহে কিন্তু হোৱা নাই এইটো একদম কথা মানিব নোৱাৰোঁ মন জিলাত অলৰেডি কনষ্ট্ৰাকশ্যন আৰম্ভ হৈ গৈছে আৰু সেই কনষ্ট্ৰাকশ্যনবিলাক তেওঁলোকে কৰিবলৈ যাওঁতে ৰাস্তা ঘাট কাটি পাহাৰ চাহাৰ কাটি আৰু গছ গছনি উঠাই মেলি যিটো মানে খাস্তাং কৰিছে তাৰো এটা ইম্পেক্ট হৈছে এই বানপানীটো আৰু ইয়াৰ লগত মই আপোনালোকক এটা ইনফৰমেশ্যন দিওঁ আমাৰ নেওগ ডাঙৰীয়ানীয়ে কৈছে যে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কি কৰিছিলে 2018 চনত এটা PIL ফাইল কৰিছিলে তাত অৰ্ডাৰ দিয়া হৈছিলে যে এটা হাই লেভেল কমিটি এটা বনাব লাগে আৰু লগতে তাত এটা টাস্ক ফ'ৰ্চ হ'ব লাগে যিটো টাস্ক ফ'ৰ্চে নেকি ইলিগেল মাইনিংবিলাক তেওঁলোকে কি কৰিব তাত মনিটৰিং কৰিব এইটো আছিলে আপোনাৰ PIL নাম্বাৰ 78/2028 তাত অৰ্ডাৰ দিলে কিন্তু তেওঁলোকে সেইখিনি ফ'ল' আপ নকৰাৰ বিনিময়ত আকৌ তেওঁ কি কৰিছে 2019ত এটা PIL নাম্বাৰ আছিলে 62/2019 আৰু যাৰ অৰ্ডাৰটো হৈছে আপোনাৰ 4 এপ্ৰিল 2019 আগৰ অৰ্ডাৰটো দিছিলে সেই আগৰ অৰ্ডাৰটো ফ'ল' আপ নকৰাৰ কাৰণে তেওঁ আকৌ কি কৰিলে নতুন কেছ ফাইল কৰিলে তাত স্পষ্টভাৱে লিখা আছে তেওঁ প্ৰেয়াৰটো দিছিল মোক অকণমান সময় দিব দেই প্ৰেয়াৰ দিছিল মই 5টা প্ৰেয়াৰ আছে মই যিমান পাৰোঁ সোনকালে পঢ়ি দিব বিচাৰিছোঁ ফাৰ্ষ্ট প্ৰেয়াৰটো আছিল ডাইৰেক্টিং দ্য অথৰিটি টু ক্ৰিয়েট এ মাইন এণ্ড মিনাৰ টাস্ক ফ'ৰ্চ বেটেলিয়ন যিটো মই অলপ আগত উল্লেখ কৰিলোঁ আণ্ডাৰ দি এডমিনিষ্ট্ৰেটিভ control of Directorate of Geology and Mining Assam for timely and independent action to prevent illegal mining and encroachment in fragile river bed. এই river bedটো কি কৰিছে তেওঁলোকে খান্দিছে ইলিগেল যিটো মানে খনন হৈছে তেওঁলোকে কি কৰে নদীৰ এনেকুৱাকৈ খান্দি পেলাইছে গড়াবিলাক খহি যাবলৈ ধৰিছে সেইটো যাতে প্ৰটেকশ্যন হয় তাৰ কাৰণে আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়াই এইটো কৰিছিলে সেইটো হ'ল 1 নম্বৰ 2 নম্বৰ আছিলে ডাইৰেক্টিং দ্য অথৰিটি টু ইমিডিয়েট ষ্টপ অল ইলিগেল মাইনিং ইন ভেৰিয়াছ প্লেচেছ অফ দিখৌ ৰিভাৰ বেংক এণ্ড এপ্ৰিহেণ্ড দ্য কালপ্ৰিট হু আৰ ইণ্ডালজ ইন ইলিগেল মাইনিং দ্য দিখৌ ৰিভাৰ বেংক এণ্ড প্ৰচিড এগেইনষ্ট দেম এজ পাৰ ল মই গোটেইখিনি পঢ়িবলৈ নাযাওঁ কিন্তু থুলমূল কথাটো হৈছে যে এই দিখৌ ৰিভাৰত বিশেষকৈ বিহুবৰ অঞ্চলত বা এই গৰু কি নেপালীখুটি সেই এৰিয়াত যাতে ইলিগেল মাইনিংটো ইমিডিয়েট কি কৰিব পৰা যায় প্ৰিভেণ্ট কৰিব পৰা যায় তাৰ কাৰণে এটা টাস্ক ফ'ৰ্চ আৰু এখন হাই লেভেল কমিটি বহাব দিছিলে কিন্তু অসম চৰকাৰে সেইটো কি কৰিলে আজিলৈকে নকৰিলে আৰু কাক তাত জড়িত কৰিব দিছিলে মই জড়িত কৰিব দিছিলে কোন ডিপাৰ্টমেণ্টক সেই ডিপাৰ্টমেণ্টকেইটা মই কৈ আছোঁ কৈছিলে কি যে স্পেচিয়েল ভিজিলেন্স চেল অফ দি চিফ মিনিষ্টাৰ ইন এ মেটাৰ অফ represent nature it is the concerned authority under the Department of Mines and Minerals who is required to take action in such situation without making a demand to competent authority a consideration of the prayer for issue of mandamus would be premature at this stage কাৰণ হেতু কৈছিলে ফাৰ্স্ট হেৰি যিটো আছিল হেতু কৈছিলে ঠিক আছে তাৰ পৰা কৰিলে কি মই ডিপাৰ্টমেন্ট গুটেকিটা মই কৈ দি আছো তাৰ পিছত কি কৰিলে এটা ইনকুৱাৰী কৰিলে ইনকুৱাৰী কাক দিলে যে যিটো মাইনিং ডিপাৰ্টমেণ্টৰ আমাৰ অসম চৰকাৰৰ
তেওঁলোকে এটা কি কৰিছিল ইনকুৱাৰী কৰিছিল কোনে কৰিছিল তাৰ হেডেড বাই এ টিম অফ টেকনিকেল অফিচিয়েল হেডেড বাই শ্ৰীমতী নিভা শৰ্মা জইণ্ট ডিৰেক্টৰ শ্ৰী ধীৰাজ প্ৰতিম শৰ্মা মাইনিং ইঞ্জিনিয়াৰ এণ্ড অশোক চৌধুৰী মাহাতু এছিষ্টেণ্ট ইঞ্জিনিয়াৰ মেকানিকেল অল অফ দি ডিৰেক্টৰেট অফ জিঅ'লজি এণ্ড মাইনিং ভিজিটেড দ্য প্লেচ অন 28 জানুৱাৰী 2019 মাইন কৰিব তেওঁলোকে গৈ তাত কি পালে 8টা কি কুৱেৰি পালে এই কুৱেৰি কিটাৰ ভিতৰত তেওঁলোকে কিন্তু ৰিপৰ্ট দিলে 8টা আছিল যদিও তেওঁলোকে যোৱা দিনা মাত্ৰ 2টা চলি আছিলে তাত তাৰ পৰা কি কৰিলে সাৰ্কুল অফিচাৰে এটা ৰিপৰ্ট দিলে আপুনি চাব দেই সাৰ্কুল অফিচাৰে কি কৰিলে তাত কিন্তু পালে টোটেল 81 ক্ৰাছাৰ প্লান্ট উইথ লিগেল ডকুমেণ্ট অপাৰেটিং ইন দি এৰিয়া 81 পালে আৰু হেৰিয়ে কি পালে যেটো আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে ফৰেষ্ট ডিপাৰ্টমেণ্টে তাত গৈ পালেগৈ মাত্ৰ 2টা এটো যেটো চিফ কনজাৰভেটিভ অফিচাৰ মানে এটো দিছে মানে হেখিনি হোৱাৰ পাছত সৰকাৰী ব্যৱস্থা লোৱা নাছিল হেতু কথা কৈছে উইদিন 3 মান্থস মানে কি কৰিব দিছিলে যে এটা টাস্ক ফোৰ্স গঠন কৰিব আৰু এটা হাই লেভেল কমিটি কৰিব আৰু ইয়াত জড়িত কৰিব লাগিব কাক যে নাজিৰা ডিস্ট্ৰিক্ট কমিশনাৰ শিৱসাগৰ ডিস্ট্ৰিক্ট কমিশনাৰ আৰু লগতে কি কৰিব লাগিব নাগালেণ্ডৰ মানে গভৰ্নমেণ্টক কি কৰিব লাগিব জড়িত কৰি এটা জইন্ট মানে ভেঞ্চাৰ হ'ব যত নেকি ইনকুৱাৰী কৰিব যাতে এই ইলিগেল মাইনিং বিলাক কৰিব নোৱাৰে কিন্তু অসম চৰকাৰে 2019 ৰ পৰা আজি ডেটলৈকে তেওঁলোকে কোনো ধৰণৰ আজিলৈকে ব্যৱস্থা নললে যাৰ কাৰণে আজি এইটো মহা প্ৰলংকাৰী বান আহিবলৈ পালে এতিয়া কথা হ'ল এইটো সেইকাৰণে মই কৈছো যে এইটো মেড এইটো কেতিয়াও আপোনাৰ নেচাৰে কৰা নাই এইটো তেওঁলোকৰ অলপ আগতে আমাৰ নেউ ডাউনীয়ে যেটো কৈছে যে ইলিগেল মাইনিং মানে যেটো সিন্ডিকেট একচুয়ালি এটো সিন্ডিকেট তাৰ কাৰণে ৰেসপন্সিবিলিটিটো গভৰ্নমেণ্টে ল'ব লাগে কিন্তু তেওঁলোকে ৰেসপন্সিবিলিটি লোৱা দেখা নাই আৰু মোৰ অলপ মানে কথাটো মই মানে মাজে মাজে ক'বলগীয়া হৈছে যেহেতু টাইম নাই যিখিনি সময়ত 19 তাৰিখে বানপানী হৈছিল সেই সময়খিনিত SDRFৰ হাতত 843 কৰোৰ টকা আছিল কিন্তু সেই টকাটো 1 টকাও তেওঁলোকে আমি ইমিডিয়েট ইউজ কৰা দেখা নাপালো এই টকাটো ক'ত গ'ল তেওঁলোকে এতিয়া কৈ আছে যে চৰকাৰে আমাক এতিয়ালৈকে দিয়া নাই দিলে আমি পেকেজ ঘোষণা কৰিম মোৰ কথা হ'ল আমি যেতিয়া হাই স্কুলত পঢ়ি আছিলো 88 87 ত প্ৰলয়ংকাৰী বান হৈছিল অসমত আমি তেতিয়া দেখিছিলো বিজেপি এজিপি গভৰ্নমেণ্টৰ দিনত লগে লগে ৰিলিফ আহি পাইছিল য'ত গাড়ী নচলে নাওৰে আহি পাইছিল কিন্তু ইয়াতো আমি একোৱে দেখা নাপালো ৰিলিফ দিয়া নাই তেওঁলোকে ৰিলিফ কোনো চাউল 1 কেজি দিবনে চাউলটো বাদে দিয়ক মানুহখিনিক ৰেস্কিউ কৰিবলৈ তেওঁলোকে ব্যৱস্থা নাই কোৰবাই যদি এতিয়া কোৰবাৰ অসমৰ বাহিৰৰ পৰা মানুহ আহিছে তেওঁলোকে সামগ্ৰী লৈ আহিছে তেওঁলোকে নাওখনৰ ব্যৱস্থা কৰি দিব পৰা নাই SDRF ক'ত শুই আছিলে নাওখন নাপায় তেওঁলোকে আৰু নাও নোপোৱাৰ বিনিময়ত তেওঁলোকে ঘূৰি আহিবলগীয়া হৈছে ইমান তাৰ মানে কি হৈছে এডমিনিষ্ট্ৰেটিভ ফেলিয়ৰ চাৰিও ক্ষেত্ৰতে আপুনি যিফালে চাই আজি কি কৰিছে যোৱাকালি কি কৰিছে তেওঁলোকে এটা CMৰ মানে কি কয় এটো পেকেজ এটা দিছে CMৰ মানে ৰিলিফ ফাণ্ডৰ পেকেজ দিছে তাত কৈছিলে যে 8 কেজি চাউল থাকিব 4 কেজি দালি থাকিব এনেকৈ আছিলে আৰু মিঠাতেল 1 লিটাৰ থাকিব তাত ওলাইছে একদম মানে লাইভ দেখাই আছে জুখি আছে 1 কেজি দাইল 6 কেজি মান চাউল আৰু 400 গ্ৰাম মিঠাতেল এনেকুৱা ধৰণৰ তেওঁলোকৰ মানে ৰিলিফৰ প্ৰকাৰ তাতোকৈ ডাঙৰ কথা আজি এই আপোনাৰ নেপালী কোনোবাই সোমাই খেলিমেলি কৰিব পাৰে নেপালী খুটিত তাত আজি CM যোৱাৰ কাৰণে তেওঁলোকে যোৱা কালিৰ পৰা তাত কি কৰিছে জেচিবি লগাই কাম বন কৰি আছে অথচ নেপালী খুটিৰ পৰা 100 মিটাৰ দূৰত কোনো কাৰোবাৰ ৰিলেটিভৰ ডেড বডি ওলাইছে ৰিলেটিভে জেচিবি নি নিজা খৰচত তাৰপৰ ডেড বডি উলিয়াবলগীয়া হৈছে CM যাবৰ কাৰণে ৰাস্তা ক্লিয়াৰ কৰিবলৈ সেই জেচিবিখন সেই 100 মিটাৰ দূৰত গৈ পেলাই ডেড বডিটো ঠিক আছে মই এখিনি কথাৰ উত্তৰ বিভিন্ন ডেড বডি তাত এতিয়াও পৰি আছে ডেড বডি বিলাক তেওঁলোকে কিয় ৰিকভাৰ কৰা নাই সেইখিনি কৰিবলৈ তেওঁলোকে তাৰমানে কি আলটিমেটলি আজি 13 দিন ধৰি প্ৰশাসন একেবাৰে টোটেল ফেইল